Welcome to my YouTube channel HR Educational Hub Moramor Chhatro Chhatri Hokol. Aji মই আলোচনা কৰিম আজি হৈ যোৱা সাউথ সালমাৰা মানকাছাৰ জিলাৰ যেটো জেনাৰেল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ আগতে বহুত কেইটা জিলাৰ প্ৰি বোৰ্ডৰ এক্সামিনেশন কোৱেশ্চন পেপাৰ সলভ কৰি দিয়া হৈছে 2024-25 ৰ তোমালোকে যদি চোৱা নাই ভিডিওবোৰ চাই লবা। আৰু যদি তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp আকাৰে PDF পঠাই দিবা মই তোমালোকক এই কোৱেশ্চনবোৰ সলভ কৰি দি দিম। তো চাও সাউথ সালমাৰা জিলাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। ইয়াৰ প্ৰথম কোৱেশ্চন কেইটা নরমাল কোৱেশ্চনে হয় কিন্তু কিছুমান কোৱেশ্চন অলপমান ডিফারেন্ট টাইপৰ কোৱেশ্চন আহিছে। তো তোমালোকে ভিডিওটো হেকলৈকে চাই যোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত হেল্প হ'ব। এতে চোৱা এক নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন বুজায়। তো ৰাসায়নিক পৰিৱৰ্তন বুজাবলৈ হলে নতুন পদাৰ্থৰ উৎপন্ন হ'ব লাগিব আৰু এবাৰ পৰিৱৰ্তন হলে আকৌ পুনৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰা হ'ব লাগিব। তো এতে এ নম্বৰ অপচন দিছে পানীৰ বাষ্পীভৱন, বি নম্বৰ বৰফৰ গলন, সি নম্বৰ মোমবাতিৰ গলন আৰু ডি নম্বৰ মামৰে ধৰা। তো এর অপশন কেটার ভিতৰত এটো ডি নম্বৰ অপশনটো কারেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰী সকল এর আগতে যেহেতু বহুত কেইটা জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিয়া হৈছে গতিকে তোমালোকে এই কোৱেশ্চন পেপাৰটো এটা টেস্ট হিচাপে লবা আৰু তোমালোকে কিমান নম্বৰ পালা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। ঠিক আছে আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই কমেন্ট সেকশনত WhatsApp গ্ৰুপৰ লিংক দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটোত চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে আয়ৰন অক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আয়ৰন উৎপন্ন কৰিছে। তো এই বিক্ৰিয়াটো কিহৰ উদাহৰণ হয়। ইয়াতে চোৱা এলুমিনিয়ামে আয়ৰন অক্সাইডৰ লগত বিক্ৰিয়া কৰি ইয়াতে আয়ৰনক অপহৰিত কৰিছে কাৰণ তোমাৰ এলুমিনিয়ামটো আয়ৰনতকৈ অধিক সক্ৰিয় হয় সেই কাৰণে তোমাৰ এলুমিনিয়ামে আয়ৰনক অপহৰিত কৰিব পাৰিছে। তো এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া বা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কওঁ। তো ইয়াৰো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। বুজি পালানে। ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা তীব্ৰ অম্ল আৰু মৃদু ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি পোৱা মিশ্ৰণৰ দ্ৰৱৰ pH ৰ মান কিমান হ'ব। ইয়াতে চোৱা যেটো তোমাৰ এসিড দিয়া আছে সেই এসিডটো তোমাৰ কি হয় এসিডটো তোমাৰ হাইলি কনসেন্ট্রেটেড হয় আৰু যেটো ক্ষাৰক দিছে এটো মৃদু ক্ষাৰক হয়। ঠিক আছে তো এই দুটাৰ মাজত যেতিয়া ৰিঅ্যাকশন কৰিব যেটো তোমাৰ ইয়াতে সল্ট ফৰ্মেশন হ'ব সেই সল্টৰ যেটো pH ৰ ভ্যালু হেতু তোমাৰ 7তকৈ কম হ'ব। কিহৰ কাৰণে 7তকৈ কম হ'ব কাৰণ তোমাৰ যেটো সলিউশন আমি পাম ইয়াতে সল্ট সলিউশন সেই সলিউশনৰ যেটো তোমাৰ প্ৰকৃতি হেতু তোমাৰ কি হ'ব আম্লিক প্ৰকৃতিৰ হ'ব কাৰণ এটো তীব্ৰ আম্লিক আছিল। গতিকে এটো কি হ'ব যেটো pH ৰ ভ্যালু হেতু তোমাৰ less than 7 হ'ব মানে এটো চা এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয়। 4 নম্বৰ কোৱেশ্চনটো চোৱা C3H8 আণবিক সংকেতযুক্ত প্ৰপেনত এতে কেইটা সহযোজী বন্ধনী থাকে হেতু বুজিছা মান। এতে চোৱা কাৰ্বন আছে 3টা তো তুমি এনেকে 3টা লিখা এতিয়া কাৰ্বনৰ ব্যালেন্সি কমপ্লিট কৰা। কাৰ্বনৰ ব্যালেন্সি হৈছে 4 তো গোটেই কেইটা তুমি কাৰ্বনৰ ব্যালেন্সি কমপ্লিট কৰা আৰু এইফালে তোমাৰ কি আহিব হাইড্ৰোজেন আহিব যেহেতু এটা এটা হাইড্ৰোকাৰ্বন হয় আৰু এটা এটা প্ৰপেন অণু হয় এটো এলকেন যৌগ হয় আৰু এলকেন যৌগত সদায় তোমাৰ এক বান্ধনী থাকে। মই তোমালোকক কেনেকৈ কিছুমান ইনফৰমেশন দি যাম তোমালোকে মনত ৰাখিবা পিছত এইবোৰ কামত লাগিব। এটো বন্ডিং কেইটা হল তুমি কাউন্ট কৰা এটো 1 2 3 4 5 6 7 8 9 10 10টা হল। গতিকে ইয়াৰো তোমাৰ কি হ'ব ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। বুজি পালানে। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ইয়াতে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি হ'ব এটা ক্যালসিয়াম সালফেট half H2O ক্যালসিয়াম সালফেট 2H2O ক্যালসিয়াম সালফেট 4H2O। সো যেটো ক্যালসিয়াম সালফেট আছে ক্যালসিয়াম সালফেটৰ যদি আধা পানীৰ অণু আহে এটোক আমি কি বুলি কওঁ ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট বুলি কওঁ আৰু ক্যালসিয়াম সালফেট হেমিহাইড্ৰেটকে তোমাৰ প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয়
আৰু ইয়াৰ লগত যদি তুমি 1.5টা পানীৰ অণু যোগ দিয়া তেতিয়াহ'লে এইটো জিপসামলৈ পৰিৱৰ্তন হয়, যেটোৰ সংকেত হৈছে এইটো কেলছিয়াম সালফেট 2H2O। এইটো প্লাষ্টাৰ অফ পেৰিছ বুলি নকয়, এইটো কয় জিপসাম। ঠিক আছে, জিপসামৰ বিষয়ে তোমালোকে অলপমান ষ্টাডি কৰিবা, কাৰণ ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনত কি কৈছে, দৃষ্টি শক্তিহীন ছাত্ৰ এজনে তলৰ কোনটো অম্লক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব? এ নম্বৰত দিছে লিটমাছ, বি নম্বৰ হালধি, চি নম্বৰ ভেনিলা আতৰ আৰু ডি নম্বৰ দিছে পিটুনিয়াৰ পাহি। তো যেহেতু দৃষ্টিহীন মানে তোমাৰ ছাত্ৰজনে চকুৰে দেখা নাপায়, তো ছাত্ৰজনে চকুৰে দেখা নাপালে নিশ্চিতভাৱে ই কি কৰিব, গ্ৰাণইন্দ্ৰিক সূচক ব্যৱহাৰ কৰিব। তো গ্ৰাণইন্দ্ৰিক সূচক কি হয়, যিবোৰে এচিড আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটাব পাৰে সেইবোৰক গ্ৰাণইন্দ্ৰিক সূচক বুলি কোৱা হয়। তো তেনেকুৱা এটা সূচক হৈছে তোমাৰ ভেনিলা আতৰ, তাৰপিছত তোমাৰ লং হৈ গ'ল, তাৰপিছত পিঁয়াজ হৈ গ'ল, সেইবোৰ হৈছে গ্ৰাণইন্দ্ৰিক সূচক। ইয়াৰে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে, তলৰ কোনবিধ ধাতুৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব? ইয়াতে চোৱা কৈছে আমাৰ কপাৰ ছালফেটৰ কথা, আৰু ইয়াতে আমাৰ কোনটো মৌল আহিব য'ত তোমাৰ কি কৰিব, ইয়াতে এক্স ছালফেট ফৰ্মেশ্যন হ'ব, লগতে কপাৰক কি কৰিব, অপসাৰিত কৰিব পাৰিব। তো কপাৰক অপসাৰিত কোনে কৰিব পাৰিব, ইয়াতে যিটো মৌল থাকিব সেই মৌলটো কপাৰতকৈ কি হ'ব লাগিব, বেছি সক্ৰিয় হ'ব লাগিব। তো বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলটোক কি কৰিব পাৰিব, অপসাৰিত কৰিব পাৰিব। তাৰমানে ইয়াতে এক্স মৌলটো কপাৰতকৈ অধিক সক্ৰিয় হ'ব লাগিব। ইয়াতে অপশ্যন কেইটা চোৱা। অপশ্যন কেইটা কি দিছে, ইয়াতে দিছে তোমাৰ চিলভাৰ, গোল্ড। চিলভাৰ আৰু গোল্ডটো নহয়, কাৰণ চিলভাৰ আৰু গোল্ড মানে বহুত কম সক্ৰিয় ধাতু হয়। মাৰ্কিউৰীটো তুলনামূলকভাৱে কম সক্ৰিয় ধাতু। ইয়াতে জিংকটো কিন্তু কপাৰতকৈ বেছি সক্ৰিয়, গতিকে ইয়াতে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 8 নম্বৰ কুৱেশ্যনটো চোৱা। এক বান্ধনি থকা হাইড্ৰকাৰ্বনক কি বোলে? ইয়াতে চোৱা, এক বান্ধনিযুক্ত হাইড্ৰকাৰ্বনবোৰক সম্পৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু তোমাৰ যদি আনছেটুৰেটেড হয়, অৰ্থাৎ অসম্পৃক্ত হয়, তেতিয়াহ'লে সেইটোত হয় দ্বিবন্ধনী আহিব, নহ'লে ত্ৰিবান্ধনী আহিব। মনত ৰাখিবা। তো ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 9 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে, ক্ষাৰ ধাতুবোৰৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল। ইয়াতে যিহেতু ক্ষাৰ ধাতু কৈছে, ক্ষাৰ ধাতু মানে কি, তোমাৰ যিবোৰ তোমাৰ পানীৰ লগত সহজে বিক্ৰিয়া কৰে বা তোমাৰ পানীত দ্ৰৱীভূত হয়, সেইবোৰ ধাতুক তোমাৰ ক্ষাৰ ধাতু বুলি কোৱা হয়। যেনেকুৱা তোমাৰ ছ'ডিয়াম আছে, পটাছিয়াম আছে, কেলছিয়াম আছে, এইবোৰ হৈছে ক্ষাৰ ধাতু, যিবোৰ তোমাৰ পানীৰ লগত সহজে কি কৰিব পাৰে, ৰিয়েকশ্যন কৰিব পাৰে। তো এইবোৰৰ তোমাৰ যোজক ইলেক্ট্ৰন কিমানটা থাকে, অৰ্থাৎ যোজ্যতা কিমান থাকে। ছ'ডিয়ামৰ যদি চোৱা, ছ'ডিয়ামৰ তোমাৰ 281, ইয়াতে লাষ্টত এটা আছে, অৰ্থাৎ যোজ্যতা 1 হয়। গতিকে ইয়াৰে কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 10 নম্বৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে অম্লৰাজত ঘাৰ হাইড্ৰক্লৰিক আৰু ঘাৰ নাইট্ৰিক এচিডৰ অনুপাত কিমান হয়? এইটো 3:1 হয়। এইটো তাৰমানে তোমাৰ হাইড্ৰক্লৰিক এচিড থাকে 3 অনুপাতত আৰু নাইট্ৰিক এচিড থাকে 1 অনুপাতত। তো 3:1 অনুপাতত এইটো বিভক্ত হৈ থাকে। তোমালোকে এই কুৱেশ্যনটো বেলেগ বেলেগ জিলাত তোমাৰ এইটো ওলোটাই দিয়া দেখা পোৱা যায়। তোমালোকে এইখিনি কথা কিন্তু ভালদৰে লক্ষ্য কৰিবা। মানে ইয়াতে তোমাৰ এইটো হাইড্ৰক্লৰিক এচিড দিয়ে আৰু ইয়াতে তোমাৰ নাইট্ৰিক এচিডটো দি দিয়ে। তেতিয়াহ'লে ইয়াতে যিটো তোমাৰ ৰেচিঅ' আছে, ৰেচিঅ'টো চেঞ্জ হৈ যাব, মানে 1:3 কি হ'ব, 3 হ'ব। তোমালোকে এই কথাখিনি মনত ৰাখিবা। ইয়াৰ পিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে, আম্লিক দ্ৰৱত ফিনলফথেলিনৰ বৰণ কি হয়? ইয়াতে যিহেতু আম্লিক মাধ্যমৰ কথা কৈছে, এচিডিক মিডিয়াম বুলি কৈছে, এইটো কালাৰলেছ হ'ব, বৰণহীন হ'ব। মনত ৰাখিবা। 12 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো মৌল এটা ধাতুকল্প নহয়? ধাতুকল্পৰ বিষয়ে ইয়াৰ আগতে যিকেইটা জিলাৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰি দিছোঁ, তাতে ডিছকাশ্যন কৰিছোঁ, তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা। তো ইয়াতে চোৱা, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, এইকেইটা হৈছে তোমাৰ ধাতুকল্প। এলুমিনিয়ামটো ধাতুকল্প নহয়, এইটো এটা ধাতু হয়। গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে,
ধাতুৰ নিষ্কাশনত পৰিমিত বায়ুৰ উপস্থিতিত উচ্চ তাপত কাৰ্বনেট আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা পদ্ধতিটোক কি বুলি কোৱা হয়? ইয়াতে এ নম্বৰত দিছে তাপজাৰণ, বি নম্বৰ দগ্ধীকৰণ, চি নম্বৰ শোধন আৰু ডি নম্বৰ বিজাৰণ। ইয়াতে চোৱা যেটো তোমাৰ দগ্ধীকৰণ আৰু তাপজাৰণ এই দুটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে। তোমালোকে এই দুটাৰ লগত ৰিলেটেড যে দুটা ৰাসায়নিক সমীকৰণ তোমালোকৰ বুকত দিয়া আছে সেই দুটা তোমালোকে চাই যাবা, বহুত ইম্পৰ্টেন্ট হয়। ইয়াতে চোৱা তোমাৰ ইয়াতে কাৰ্বনেট আকৰৰ কথা কৈছে। তো যদি কাৰ্বনেট আকৰৰ কথা কোৱা হয় তেতিয়াহ'লে সেইটো সদায় তোমাৰ কি হ'ব? দগ্ধীকৰণ হ'ব। আৰু যদি সালফাইড আকৰৰ কথা কয় তেতিয়াহ'লে সালফাইড আকৰটো সদায় তোমাৰ তাপজাৰণ হয়। ঠিক আছে, তাপজাৰণটো সালফাইড আকৰৰ লগত ৰিলেটেড হয় আৰু যেটো দগ্ধীকৰণ বা কেলচিনেশ্যন আছে সেইটো সদায় তোমাৰ কি হয়? কাৰ্বনেট আকৰৰ লগত ৰিলেটেড হয়। তো যেহেতু ইয়াতে কাৰ্বনেটৰ কথা কৈছে গতিকে আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা। এটো কি কৈছে? সমকোণীয় শ্ৰেণীৰ দুটা নিকটতম যৌগৰ আণবিক সংকেতৰ পাৰ্থক্য কি? সমকোণীয় শ্ৰেণীৰ সদায় তোমাৰ আণবিক পাৰ্থক্য থাকে CH2 মূলকৰ, মানে এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেন্স থাকে। এটা কাৰ্বন আৰু দুটা হাইড্ৰজেন, এটো এ নম্বৰ অপশ্যনত আছে গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেন্ট কৰি জনাবা শেষলৈকে। ইয়াৰ পিছত চোৱা 15 নম্বৰ কুৱেশ্যনত কি কৈছে? মৌলৰ পৰ্যাবৃত্ত তালিকাত তলৰ কোনবোৰ ধৰ্ম বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে কমি যায়? ইয়াতে তোমাৰ পৰ্যায়ৰ কথা কৈছে। তো পৰ্যায় এটাৰ যদি আমি লেফ্টৰ পৰা ৰাইটত যাওঁ অৰ্থাৎ বাওঁফালৰ পৰা সোঁফালে যাওঁ তেতিয়াহ'লে কোনবোৰ ধৰ্ম কমে সেইটো আমাক সুধিছে। তো ধাতৱীয় ধৰ্মটো কমে, ধাতৱীয় ধৰ্ম কমি যায় কাৰণ ইহঁতৰ কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ি যোৱাৰ লগে লগে ইয়াৰে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজৰ আকৰ্ষণ বলটো বৃদ্ধি পায়, ফলত সিহঁতে ইলেক্ট্ৰন এৰি দিবলৈ অসুবিধা পায় বা ইলেক্ট্ৰন এৰি দিব নিবিচাৰে। সেইকাৰণে ইহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমি আহে। ইয়াতে কাৰ্যকৰী নিউক্লিয় আধানটো ইয়াতে নকমে, এইটো বাঢ়ে, গতিকে এইটো নহয়। এটমিক সাইজ পাৰমাণৱিক আকাৰটো কমে, ইয়াতে কৈছে কমি যায় বুলি, গতিকে পাৰমাণৱিক আকাৰটো কমিব, তো এইটো কাৰেক্ট হ'ব। আৰু বিদ্যুৎ ঋণাত্মকতা যেটো 4 নম্বৰ আছে, বিদ্যুৎ ঋণাত্মকতাও তোমাৰ কি নহয়? বৃদ্ধি নহয়, বিদ্যুৎ ঋণাত্মকতা কমে। ঠিক আছে, তাৰমানে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা যদি কমে তেতিয়াহ'লে বিদ্যুৎ ঋণাত্মকতাও কমিব, আৰু যদি ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা যদি বৃদ্ধি হয় তেতিয়াহ'লে বিদ্যুৎ ঋণাত্মকতাও বৃদ্ধি হ'ব। তোমালোকে এই কথাখিনি মনত ৰাখিবা। ঠিক আছে, তো ইয়াৰ আমি কোনটো কাৰেক্ট পালো? 1 নম্বৰ আৰু 3 নম্বৰটো কাৰেক্ট পালো। তো ইয়াৰে কোনটো অপশ্যনত আছে 1 আৰু 3? এইটো বি নম্বৰ অপশ্যনত আছে, গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা। 16 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ কোনটো মৌলৰ গোটেই ডবাৰিনাৰৰ ট্ৰায়াড গঠন নকৰে? ডবাৰিনাৰৰ ট্ৰায়াড আছিল 3টা, এটা হৈছে লিনাক, এটা কাছৰবাৰী, এটা হৈছে কলেবৰী। মই এনেকৈ মনত ৰাখিছোঁ, তোমালোকে এনেকৈ মনত ৰাখিব পাৰা। লিনাক মানে হৈছে লিথিয়াম, সোডিয়াম, পটাছিয়াম, কাছৰবাৰী মানে হৈছে কেলছিয়াম, ষ্ট্ৰণ্টিয়াম আৰু বেৰিয়াম, আৰু কলেবৰী মানে হৈছে ক্লৰিন, ব্ৰমিন, আয়োডিন। এইকেইটা হৈছে তোমাৰ নিউলেন্সৰ অষ্টক, ঠিক আছে, সৰি ডবাৰিনাৰৰ ট্ৰায়াড। ঠিক আছে, কিন্তু এইটো নাইট্ৰজেন, ফসফৰাছ আৰু আৰ্ছেনিক এইটোৱে গঠন নকৰে, গতিকে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যন চোৱা। 17 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে তলৰ কোনবিধ কোষত অক্সিজেন পৰিবহনৰ শুদ্ধ ক্ৰম নিৰ্দেশ কৰে? তো ইয়াতে চোৱা, অক্সিজেন পৰিবহনৰ শুদ্ধ ক্ৰম হ'বলৈ হ'লে প্ৰথমতে লাংছত যাব, তাৰপিছত পালমোনাৰী আৰ্টাৰী, লেফ্ট এট্ৰিয়াম, লেফ্ট ভেন্ট্ৰিকল, তাৰপিছত যাব ভেনা কাভা, আৰু তাৰপিছত যাব বডি চেল। তো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। হাওঁফাওঁ, ক্লোমধমনী, বাউলিন্দ, বাউনীলয়, উৰ্ধমহাশিৰ আৰু দেহকোষ। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ MCQ আহিছে গোটেইকেইটাই MCQ। মই তোমালোকক যিবোৰ চেপ্টাৰ ৱাইজ MCQ শিকাইছোঁ, সায়েন্স আৰু মেথছৰ দুয়োটাৰে 100% চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰা আছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই ভিডিঅ' চাই ল'বা, প্লেলিষ্ট বনোৱা আছে, তাৰে পৰা ইয়াতে তোমাৰ 99% কুৱেশ্যন কমন আছে। ইয়াৰ পিছত চোৱা, তোমাৰ 18 নম্বৰ কুৱেশ্যন কি কৈছে? ইয়াতে মগজু এটা দায়ী হ'ল। মগজু কিহৰ কাৰণে দায়ী?
থিংকিং মানে চিন্তা ভাৱনা কৰাৰ কাৰণে দায়ী হয়, এইটো কাৰেক্ট হয়। বডি বেলেঞ্চ দেহৰ সমতা ৰক্ষা এইটোৰ কাৰণেও দায়ী হয়। হৃদস্পন্দন এইটোৰ কাৰণেও দায়ী হয়। তেতিয়াহ'লে তোমাৰ কি হ'ব? ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, অল অফ দ্য এবভ। 19 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনবিধ ৰাসায়নিকক বাৰ্তাবাহক বুলি কোৱা হয়? তো যিহেতু ইয়াতে বাৰ্তাবাহক বুলি কৈছে, তোমাৰ হৰমনক সদায় বাৰ্তাবাহক হিচাপে কাম কৰে। আৰু হৰমনে কি নীতিৰ ওপৰত কাম কৰে এইটো মনত ৰাখিবা, ফিডবেক প্ৰিন্সিপল যিটো আছে, ফিডবেক পদ্ধতিৰ ওপৰত হৰমনে কাম কৰে। 20 নম্বৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ জিনীয় চৰিত্ৰৰ অনুপাত কি? ইয়াতে কিন্তু তোমাৰ মনোহাইব্ৰিড ক্ৰছৰ কথা কৈছে আৰু ইয়াতে জিনীয় টাইপৰ কথা কৈছে। এইটো কিন্তু 3:1 নহ'ব, এইটো হ'ব তোমাৰ এইটো 1:2:1। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 21 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে? মাতৃদেহৰ পৰা ভ্ৰূণলৈ এবিধ বিশেষ কলাৰ সহায়ত গ্লুক'জ আৰু অক্সিজেন আদি সৰবৰাহ হয়, যাক কি বুলি কোৱা হয়? এইটো প্লেচেণ্টা বুলি কোৱা হয়। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল মই গোটেইকেইটা অপশ্যন কৈ নাথাকোঁ, কাৰণ গোটেইকেইটা অপশ্যন ক'লে ভিডিঅ' দীঘল হৈ যাব। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? তোমাৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য হ্ৰাস বুলি জানিলা, এই বিকাৰৰ পৰা হাত সাৰিবলৈ তুমি কোনটো লেন্স ব্যৱহাৰ কৰিবা? ইয়াতে অপশ্যন কেইটা চোৱা, ইয়াতে তোমাৰ অপশ্যন কেইটা কি দিয়া আছে, অপশ্যন কেইটাৰ ভিতৰত ইয়াতে কোনটো কাৰেক্ট হ'ব? এইটো 22 নম্বৰ অপশ্যনটো। ইয়াতে চোৱা, তোমাৰ ইয়াতে ফ'কাছ দৈৰ্ঘ্য কমাৰ কথা কৈছে। তো ফ'কাছ দৈৰ্ঘ্য কমে কিহৰ কাৰণে? যদি মায়োপিয়া হয়, আৰু মায়োপিয়াৰ কাৰণে আমি কি লেন্স ইউজ কৰোঁ? সদায় অৱতল লেন্স ইউজ কৰোঁ। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু হাইপাৰ মেট্ৰপিয়াৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? এইটো উত্তল লেন্স ব্যৱহাৰ কৰোঁ। আৰু যদি আমাৰ ডি ফ'কাছযুক্ত লেন্স যদি আমি ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে আমাৰ যদি প্ৰেছ বায়োপিয়া হয়, তেতিয়াহ'লে নহ'লে আমি কণ্টেক্ট লেন্সো ইউজ কৰিব পাৰোঁ, বা স্পৰ্শ যিটো লেন্স আছে সেইটো আমি ইউজ কৰিব পাৰোঁ। গতিকে ইয়াতে আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? সমতল দাপোনৰ ক্ষমতাৰ মান। ইয়াতে যিহেতু দাপোনটো তোমাৰ সমতল বুলি কৈছে, তো সমতল দাপোনৰ ক্ষমতা সদায় তোমাৰ কি হয়? 0 হয়। কিহৰ কাৰণে 0 হয়? কাৰণ সমতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য ইনফিনিটি হয়। তো ফ'কাছ দৈৰ্ঘ্য যদি ইনফিনিটি হয়, ক্ষমতা কি হয়? P = 1/f, মানে 1 কি হ'ব? ইনফিনিটি, আৰু 1/ইনফিনিটিক 0 বুলি কনচিডাৰ কৰা হয়। গতিকে ইয়াৰে কি হ'ব? এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 24 নম্বৰ কুৱেশ্যন চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আগতে অহা নাছিল, এইবাৰ নতুনকৈ সংযোজিত কৰিছে। ইয়াতে চোৱা, কি কৈছে? উত্তল লেন্সৰ বিবৰ্ধনৰ মান। উত্তল লেন্সৰ বিবৰ্ধনৰ মান, ইয়াতে চোৱা বিবৰ্ধন কাৰ লগত জড়িত? আমি জানো যে তোমাৰ m = v/u, যিহেতু লেন্সৰ কথা কৈছে গতিকে ইয়াতে মাইনাছ নাহে। দাপোনৰ হ'লে কি হয়? m = -v/u হয় বিবৰ্ধনৰ মান। তো ইয়াতে m = v/u, ইয়াতে চোৱা প্ৰতিবিম্বৰ দূৰত্ব আৰু ইয়াতে লক্ষ্যবস্তুৰ দূৰত্ব, আৰু এইটো আমি লিখিব পাৰোঁ h'/h, অৰ্থাৎ প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ লগত কি হৈ আছে? ৰিলেটেড হৈ আছে। তো যিহেতু তোমাৰ উত্তল লেন্সে তোমাৰ কি কৰিব পাৰে? সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব দুয়োটা গঠন কৰিব পাৰে। মানে কেতিয়াবা তোমাৰ থিয় হ'ব পাৰে, কেতিয়াবা তোমাৰ ইফালে ওলোটাও হ'ব পাৰে। এইটো তোমাৰ নিৰ্ভৰ কৰিব কাৰ ওপৰত? লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত। লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ উত্তল লেন্সে সৎ প্ৰতিবিম্ব বা অসৎ প্ৰতিবিম্ব দুয়োটা গঠন কৰিব পাৰে। গতিকে তোমাৰ ইয়াৰে যিটো বিবৰ্ধনৰ মান আহিব, কেতিয়াবা পজিটিভ আহিব, কেতিয়াবা নিগেটিভ আহিব। গতিকে তোমাৰ ইয়াতে চোৱা এ নম্বৰ, এইফালে চি নম্বৰ আৰু ইফালে বি নম্বৰ, এইটো নহয়, এইটো আমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? দুখন ৰোড R1 আৰু R2ক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। চোৱা, দুটা ৰোড R1 আৰু R2 আছে, যদি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, আৰু মুঠ ৰোড কি হ'ব? R1 + R2 হ'ব, হয়নে? উক্ত ৰোড দুটা R1 আৰু R2ক আকৌ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। তো সমান্তৰালভাৱে সংযোগ কৰিলে কি আহিব? 1/R1 + 1/R2। এইটো 1/R1 + 1/R2 আহিব। এইটো দিয়ে 1 নম্বৰ ইকুৱেশ্যন, এইটো দিয়ে 2 নম্বৰ ইকুৱেশ্যন।
দুই ক্ষেত্ৰত পোৱা সমতুল্য ৰোধৰ অনুপাত এটা আমাক অনুপাত ওলাবলৈ দিছে তো অনুপাত ওলালে এই দুটা কৰা R1 plus R2 divided by 1 by R1 plus 1 by R2 ৰেশিও ওলাবলৈ দিছে যেহেতু তো ওপৰত R1 plus R2 থাকিব R1 plus R2 divided by ইয়াতে তুমি LCM ললে কি আহিব R1 into R2 আৰু ওপৰত থাকিব R1 plus R2 হয়নে ইজ ইকুয়াল টু এইফালে থাকিব তোমাৰ R1 plus R2 ইফালে যেটো তোমাৰ ডিভাইড হৈ আছে এটা আমি পুৰণৰ আকাৰত লিখিম পুৰণৰ আকাৰত লিখিলে ওপৰত আহিব R1 into R2 divided by তলত আহিব R1 plus R2 ঠিক আছে তো ইয়াতে চোৱা ইয়াতে তোমাৰ এটো R1 plus R2 আৰু ফেলেও আছে R1 plus কি আছে R2 আছে তো R1 plus R2 আৰু ফেলে আছে R1 আৰু ফেলে আছে R2 এই দুটা তোমাৰ ইয়াতে কি হৈ আছে মাল্টিপ্লাই হৈ আছে তো এটোৰ आंसर এটো আহিব ঠিক আছে তো তোমাৰ এই ফালৰ পৰা তুমি চাবলৈ গলে 25 নম্বৰ কোৱেশ্চনৰ এটো কোনটো অপচন কারেক্ট হ'ব R1 plus R2 যেটো আছে হেতু কারেক্ট হ'ব 1 by R1 plus R2 কোনটো এটো এই নম্বৰ অপচনত আছে গতিকে তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এর পিছৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনটোত কি কৈছে আৰু তোমালোকৰ যদি চকুত কোনো এটা অপচন যদি ভুল বুলি ধৰা পৰে এমসিকিউৰ তেতিয়াহলে তোমালোকে কমেন্ট বক্সত জনাবা মই তোমালোকক হেখিনি কারেক্ট কৰি দিম ঠিক আছে বাৰু মানুহ মাত্ৰই ভুল হয় ভুল হ'ব পাৰে ডাঙৰ কথা নহয় 26 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দুখন একে দৈৰ্ঘ্যৰ একে তাৰৰ ৰোধকৰ অনুপাত 1:2 তার দুডালৰ প্ৰস্থচ্ছেদৰ অনুপাত কিমান হ'ব এতে তোমাৰ চোৱা যেটো তাৰৰ ৰোধ বুলি কৈছে ৰোধৰ অনুপাত ধৰাটো R1 আছে আৰু R2 আছে ঠিক আছে ৰোধ আমি প্ৰথমটোৰ R1 আৰু দ্বিতীয়টোৰ R2 বুলি ধৰিছো আৰু হেতুৰ তোমাৰ অনুপাত দি আছে 1:2 মানে এটো আছে 1:2 1/2 আছে তেতিয়াহলে প্ৰস্থচ্ছেদৰ কালি কি হ'ব আমি সকলোৱে জানো যে ৰোধ তাৰ প্ৰস্থচ্ছেদৰ কালিৰ কি হয় তোমাৰ ব্যস্তানুপাত হয় তো প্ৰস্থচ্ছেদৰ যদি অনুপাত আমি উলাবলৈ যাও আৰু ইফালে এ মানে হৈছে এৰিয়া অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি হৈছে তোমাৰ পাই r² কাৰণ কি চোৱা তার এডাল যদি তুমি এনেকে কনসিডাৰ কৰা তেতিয়াহলে এটো তোমাৰ চোৱা এইখিনি পাৰ্ট তোমাৰ কাৰ নিচিনা হয় বৃত্তৰ নিচিনা হয় আৰু বৃত্তৰ কালি তোমাৰ কি হয় পাই r² হয় হয়নে তো পাই যদি r² হয় তেতিয়াহলে ইয়াতে চোৱা এটো তোমাৰ 1 টু বৰ্গ কৰা 1 টু বৰ্গ কৰিলে তো 1 এ থাকিব আৰু ওপৰত আহি যাব 2 অৰ্থাৎ এটো উলটি যাব 2:1 হ'ব 26 নম্বৰৰ এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে দুটা অনুৰূপ একে L দৈৰ্ঘ্য আৰু একে প্ৰবাহচালিত দুটা তাৰক এতে চোৱা দৈৰ্ঘ্য সমান দিয়া আছে আৰু তোমাৰ এতে প্ৰবাহৰ মানো সমান দিয়া আছে একে বুলি কৈছে একে তীব্ৰতাৰ চুম্বক ক্ষেত্ৰ বি চিত্ৰত দেখুওৱা ধৰণে উপস্থাপন কৰা হৈছে FA আৰু FB হল যথাক্ৰমে A আৰু B প্ৰবাহযুক্ত তাৰৰ ওপৰত ক্ৰিয়া কৰা চুম্বক বল তিনতে এতে চোৱা ইয়াতে যেটো তোমাৰ দৈৰ্ঘ্য আছে আৰু ইয়াতে যেটো তোমাৰ B ইফালে গৈছে B টো আমাৰ কি আছিল B হৈছে চুম্বক ক্ষেত্ৰ ইফালে চুম্বক ক্ষেত্ৰ আছে আৰু এটো চোৱা ইয়াতে আছে তোমাৰ 40 ডিগ্ৰী এংগল ইয়াতে আছে তোমাৰ 90 ডিগ্ৰী এংগল এতিয়া চুম্বক ক্ষেত্ৰৰ মান সৰ্বাধিক কেতিয়া হয় যেতিয়া তোমাৰ লম্ব হয় এটাৰ ওপৰত আনটো লম্ব হয় এটো 90 ডিগ্ৰী মানে কি হৈ আছে লম্ব হৈ আছে অৰ্থাৎ তোমাৰ এটো তোমাৰ কি হ'ব চুম্বক ক্ষেত্ৰ বেছি হ'ব তো এটো এ যেটো তার আছে হেতুৰ কাৰণে আমাৰ কি লিখা আছে হেতুৰ কাৰণে FA দিছে আৰু B ৰ কাৰণে দিছে FB গতিকে এটো চুম্বক বল কাৰ ওপৰত বেছি হ'ব এর ওপৰত বেছি হ'ব অৰ্থাৎ FA greater than FB হ'ব FA greater than FB তো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে 28 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে তলৰ কোনটো গুটে বৈদ্যুতিক ক্ষমতা বুজায় এতে বৈদ্যুতিক ক্ষমতা বুজোৱাৰ কথা কৈছে চোৱা বৈদ্যুতিক ক্ষমতা তোমাৰ যে I r² এটো তো I r² বৈদ্যুতিক ক্ষমতা নিৰ্দেশ
সরি এইটো আই আর স্কোয়ার বৈদ্যুতিক ক্ষমতা নির্দেশ করে আই স্কোয়ার আর বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে ঠিক আছে তো 28 নম্বৰৰ কারেক্ট आंसर আহিব তোমাৰ এইটো সি নম্বৰটো আই স্কোয়ার আর আছে না আই স্কোয়ার থাকিলে তোমাৰ এইটো w = vi এফালে i = v/r আৰু গতি কৰিব এইটো সরি এইখিনি এইটো তোমাৰ নিৰ্দেশ কৰিব ঠিক আছে তো ইয়াৰে এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব i স্কয়ার r v স্কয়ার বাই r আৰু vi এই গোটেইকেইটাই তোমাৰ কি কৰে বৈদ্যুতিক ক্ষমতা বুজায় গতিকে এ নম্বৰ অপচনটো ইয়াৰে কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰত কি কৈছে এটা সঁজুলি যিটোৱে বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ ওপৰত কাম কৰে বিদ্যুৎ চুম্বকীয় নীতিৰ আবেশৰ ওপৰত কোনে কাম কৰে যিবোৰ আমাৰ বৈদ্যুতিক মটৰ আছে এই বৈদ্যুতিক মটৰে কাম কৰে তো ইয়াৰে কোনটো অপচন কারেক্ট হ'ব যেটা অপচন আছে সেইটাৰ ভিতৰত এটো চা তোমাৰ সি নম্বৰ অপচন আছে এটো কারেক্ট হ'ব বৈদ্যুতিক মটৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 30 নম্বৰ কোৱেশ্চন চা 30 নম্বৰ কোৱেশ্চনত কি কৈছে কনসেপচুৱেল বেসড কোৱেশ্চন হয় সকলোবোৰ তিনিটা ভিন্ন আলোক মাধ্যমৰ প্ৰতিহাৰণাংক যথাক্ৰমে m1 m2 আৰু m3 যদি মাধ্যমবোৰত পোহৰৰ দ্ৰুতি যথাক্ৰমে v1 v2 v3 যাতে v1 greater than v2 greater than v3 তেন্তে তলৰ কোনটো শুদ্ধ হয় ইয়াতে তুমি লক্ষ্য কৰা পোহৰৰ যেটো দ্ৰুতি দিয়া আছে পোহৰৰ দ্ৰুতি তোমাৰ v1 টো আটাইতকৈ ডাঙৰ হয় আৰু v1 টো কাৰ কাৰণে আছে v1 টো হৈছে তোমাৰ m1 ৰ কাৰণে মানে ইকুৱেল নহয় মানে v1 টো m1 ৰ কাৰণে v2 টো আছিল m2 ৰ কাৰণে আৰু তোমাৰ v3 হৈছে কাৰ কাৰণে m3 ৰ কাৰণে এতিয়া চোৱা আটাইতকৈ বেছি বিগ হৈছে তোমাৰ কোট v1 ত অৰ্থাৎ যেটো m1 আছে m1 ত তোমাৰ পোহৰৰ দ্ৰুতি আটাইতকৈ সৰ্বোচ্চ তাৰ পিছত m2 আৰু তাৰ পিছত আহিছে m3 তো ইয়াতে কোনটো আটাইতকৈ সৰ্বোচ্চ পৰিমাণে কি হ'ব তোমাৰ পোহৰৰ দ্ৰুতি যাব হেটো আমাক খুদিছে তো প্ৰতিহৰণাংক যাৰ আটাইতকৈ বেছি থাকে পোহৰৰ দ্ৰুতি তাতে আটাইতকৈ কম থাকে আৰু প্ৰতিহৰণাংক কম হলে তাৰে তোমাৰ পোহৰৰ দ্ৰুতি আটাইতকৈ কি হয় বেছি হয় বুজি পালানে তো ইয়াতে চোৱা এটো সি নম্বৰ অপচনটো হেটো স্যাটিসফাই কৰিছে গতিকে আমাৰ সি নম্বৰ অপচনটো কারেক্ট হ'ব কাৰণ ইয়াতে তোমাৰ m3 যেটো আছে m3 তোমাৰ দ্ৰুতি আটাইতকৈ কম আছে গতিকে প্ৰতিহৰণাংক এটো আটাইতকৈ বেছি হ'ব তাৰ পিছত v2 আছিল মানে m2 আহিব তাৰ পিছত আহিব v1 মানে m1 বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটোত কি কৈছে লেন্স এখনৰ ক্ষমতাৰ SI একক লেন্সৰ ক্ষমতাৰ SI একক ডায়োপ্টাৰ হয় এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 32 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে উখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটিবলৈ দিলে প্ৰথম প্ৰজন্মৰ গছবোৰ হ'ব এটো প্ৰথম প্ৰজন্মৰ কথা কৈছে তো প্ৰথম প্ৰজন্মত গোটেইকেইটা উখ হয় তাৰ পিছৰ যেটো প্ৰজন্ম আহে হেটো ৰেশিও তোমাৰ 3:1 হয় ঠিক আছে তো ইয়াৰে কি হ'ব বি নম্বৰ অপচনটো কারেক্ট হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে এতে আবদ্ধ গৌণ কুণ্ডলীত আবিষ্ট প্ৰবাহ পৰিলক্ষিত হয় যেতিয়া তোমাৰ কি হয় চোৱা ইয়াতে তোমাৰ যেহেতু আবিষ্ট প্ৰবাহৰ কথা কৈছে তো আবিষ্ট প্ৰবাহ হলে তোমাৰ যেটো কুণ্ডলী থাকিব সেই কুণ্ডলীটোৰ দুটা কিন্তু মুভমেন্ট লাগিব মানে গতি লাগিব তোমালোকে এই কথাখিনি মনত ৰাখিবা তোমালোকে ধৰা এনেবা কয়েল এখন লৈছা এই কয়েলৰ মাজেৰে তোমালোকে দণ্ড চুম্বক এডাল বাৰে বাৰে অনানিয়া কৰিছা তো ইয়াতে তুমি এই চুম্বকডাল অনানিয়া কৰাৰ ফলতে এই যেটো কুণ্ডলী আছে এই কুণ্ডলীটোত কি হ'ব কারেন্ট ইনডিউসড হ'ব মানে ইন্ডাকশন কি কৰিব প্ৰবাহ চালিত হ'ব অৰ্থাৎ আবিষ্ট প্ৰবাহ ইয়াতে সৃষ্টি হ'ব গতিকে ইয়াতে যে কেটা অপচন আছে তুমি সেই অপচন কেটাৰ ভিতৰত তুমি চোৱা কোনটো অপচন আছে এটো যেতিয়া আবদ্ধি কুণ্ডলী মুখ্য কুণ্ডলীৰ মাজৰ আপেক্ষিক গতি বৰ্তি থাকে এটো বি নম্বৰ আছে আৰু তোমাৰ কোনটো আছে যেতিয়া আবদ্ধ কুণ্ডলীত দণ্ড চুম্বকৰ আপেক্ষিক গতি বৰ্তি থাকে গতিকে এ নম্বৰ এ আৰু বি দুটা কারেক্ট হয় অৰ্থাৎ এটো ডি নম্বৰ অপচনটো কারেক্ট হ'ব both এ এণ্ড বি বুজি পালানে
ইয়াৰ পিছত 34 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ এটা অজৈবিক উপাদান অজৈবিক উপাদান মানে তোমাৰ নিৰ্জীৱ পদাৰ্থ ঠিক আছে নিৰ্জীৱ পদাৰ্থ মানে যাৰ প্ৰাণ নাথাকে ব্যাকটেৰিয়াটো জীয়াই থাকে উদ্ভিদো জীয়াই থাকে প্ৰাণীও জীয়াই থাকে কিন্তু পানী জীয়াই নাথাকে গতিকে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ চোৱা জৈৱ গেছৰ মুখ্য উপাদান কি জৈৱ গেছৰ মুখ্য উপাদানটো মিথেন হয় আৰু মিথেনৰ সংকেত হৈছে CH4 আৰু এটা কথা মনত ৰাখা এটো কিমান পাৰ্চেন্ট থাকে হেতু পৰীক্ষাত আহে এটো 75% থাকে জৈৱ গেছত 75% মিথেন গেছ থাকে ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্যনটো চোৱা 36 নম্বৰ কোৱেশ্যনত কি কৈছে তলৰ কোনটো জীৱ নিম্নীকৰণ সামগ্ৰী নহয় নিম্নীকৰণ সামগ্ৰী নহয় মানে কি যিবোৰ তোমাৰ সহজে পচি নাযায় সেইবোৰৰ কথা কৈছে তো ইয়াতে ঘৰৰ শাক-পাচলিৰ আৱৰ্জনাটো পচি যাব তাৰ পিছত পুৰণি চিঙা কাপোৰ এটো পচিব নিউজ পেপাৰটো পচি যাব কিন্তু প্লাষ্টিকৰ মোনা নপচে গতিকে আমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 37 নম্বৰ কোৱেশ্যনটো চা কি কৈছে তলৰ কোনটো এটা খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰিবলৈ হলে তোমাৰ এনেকুৱা সিকোয়েন্স এটা হ'ব লাগিব যাতে তোমাৰ এটা আনটোৰ ওপৰত কি কৰিব পাৰে ডিপেন্ডেবল হ'ব পাৰে তেতিয়া হলেহে খাদ্য শৃংখল গঠন কৰিব অন্যথা গঠন নকৰে এতে চোৱা ঘাঁ আছে আৰু ঘেহু আছে তো ঘেহুৱে ঘাঁ নাখায় গতিকে আমাৰ এই নম্বৰ অপশ্যনটো হ'ব নোৱাৰে তাৰ পিছত বি নম্বৰ অপশ্যনটো আছে চোৱা ছাগলীয়ে ঘাঁ খায় আৰু ছাগলীক মানুহে খায় গতিকে এটো আমাৰ এটা সিকোয়েন্স ফৰ্মেশন কৰিছে অৰ্থাৎ এটো বি নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 38 নম্বৰ কোৱেশ্যন সিপকো যেটো মুভমেন্ট আছে সিপকো মুভমেন্টটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা এটো বহুত ইম্পৰ্টেন্ট হয় এটো ৰেনি নামৰ গাঁৱত আৰম্ভ হৈছিল সিপকো আন্দোলনটো আৰু সিপকো আন্দোলনৰ মূল উদ্দেশ্য আছিল বনাঞ্চল সুৰক্ষা কৰা তো এটো কাৰ লগত জড়িত আছিল এটো বনাঞ্চল সুৰক্ষাৰ লগত আছিল গছৰ সুৰক্ষা গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় আৰু যেটো গংগা প্ল্যান্ট আছে গংগা আঁচনি আছিল হেতু তোমাৰ আৰু গংগা নদীটো সুৰক্ষাৰ কাৰণে হেতু আছিল ইয়াৰ পিছত চোৱা 39 নম্বৰ কোৱেশ্যনত কি কৈছে তলৰ কোনবোৰ সমবৃত্তিক এতে সম মানে সমান বৃত্তিক মানে কাৰ্য মানে যিবোৰ অংগই তোমাৰ একে ধৰণৰ কাৰ্য কৰে যিহতৰ উৎপত্তি স্থান বেলেগ হ'ব পাৰে ঠিক আছে তো উৎপত্তি স্থান বেলেগ হ'ব পাৰিলে তোমাৰ এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব চৰাইৰ ডেউকা আৰু সৰীসৃপৰ ঠেং সৰি ইয়াতে সৰীসৃপৰ ঠেং আছে গতিকে এটো নহব ইয়াৰ স্তন্যপায়ী আৰু উভচৰ প্ৰাণীৰ ঠেং এটো নহয় কাৰণ তোমাৰ মেমেলছৰ ঠেং আৰু এমফিবিয়াৰ যেটো ঠেং থাকে দুটা একে কামত ইউজ নহয় যে উভচৰ প্ৰাণী যেনেকুৱা তোমাৰ ভেকুলিৰ কথা কোৱা ভেকুলিৰ তোমাৰ যিখন আগ দুখন ভৰি সেই দুখনটো তোমাৰ বেলেগ কামত ইউজ হয় আৰু স্তন্যপায়ী প্ৰাণী যেনেকুৱা মানুহৰ আগ যেটো আগ হাত আছে দুখন আগৰ হাত সেই হাত দুখন তো ভেকুলিৰ কামৰ লগত মিল নাথাকে গতিকে এটো নহয় সি নম্বৰটো চোৱা উইংছ অফ বাৰ্ডছ এণ্ড বেটছ চৰাই আৰু বাদুলিৰ ডেউকা এটো চোৱা চৰাই আৰু বাদুলিৰ ডেউকা দুটা উৰণৰ কাৰ্যত ব্যৱহাৰ হয় গতিকে আমাৰ সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 40 নম্বৰ কোৱেশ্যনটো চোৱা 40 নম্বৰ কোৱেশ্যনত কি কৈছে তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়াত জিনীয় পদাৰ্থৰ বিনিময় ঘটে এটো আমি সকলোৱে জানো এটো সেক্সুৱেল ৰিপ্ৰডাকশন হয় যৌন প্ৰজনন হয় গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 41 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হল এতে চা বিউটানন আহিছে যদি তোমাৰ নন আহে তেতিয়া হলে তোমাৰ হেতু কি হ'ব সদায় কিটন গ্ৰুপ হ'ব এটো আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ আহে কাৰ্বক্সিলিক গ্ৰুপত সদায় তোমাৰ মনত ৰাখিবা ওই শব্দটো লাষ্টত কি হ'ব ইউজ হ'ব আৰু যদি এলডিহাইড আহে তেতিয়া হলে তোমাৰ এল শব্দ ইউজ হ'ব যেনেকুৱা মিথানেল ইউজ হয় আৰু এলকহল হলে তোমাৰ লাষ্টত অল শব্দ ইউজ হ'ব যেনেকুৱা তোমাৰ তোমাৰ আছে মিথানল ইথানল প্ৰপানল বিউটানল এইবোৰ আৰু কিটন আহিলে এটো নন আহিব যেনেকুৱা তোমাৰ এটো বিউটানন প্ৰপানন পেন্টানন এনেকৈ আহিব ঠিক আছে আৰু ওই শব্দ যদি আহে মানে কাৰ্বক্সিলিক গ্ৰুপ যদি হয়
তেতিয়াহ'লে যেনেকুৱা তোমাৰ মিথানয়িক এচিড ইথানয়িক এচিড এনেকুৱা ধৰণৰ যৌগবোৰ আহিব তোমালোকে গোটেইখিনি কথা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা এইটো গংগা কাৰ্যকৰী আঁচনিৰ কথা অলপ আগতে ক'লোৱে এটোৰ ওপৰত কোৱেশ্চন আহিছে চোৱা গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ আৰম্ভ কৰা বৰ্ষটো কেতিয়া আছিল 42 নম্বৰ কোৱেশ্চন এটো কাৰেক্ট আনসাৰ কোনটো হ'ব এটো 1985 এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় তলৰ কোনবিধ সৌৰ শক্তি আধাৰিত নহয় সৌৰ শক্তিৰ পৰা আমি কোনটো নাপাওঁ এটো হৈছে নিউক্লিয় শক্তি এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱাশ্ম ইন্ধনৰ দহনত নিৰ্গত অধাতুবোৰৰ অক্সাইডবোৰ এতে অধাতৱী অক্সাইডবোৰ সদায় তোমাৰ কি হয় আম্লিক প্ৰকৃতিৰ হয় আৰু ধাতৱী অক্সাইডবোৰ সদায় ক্ষাৰকীয় প্ৰকৃতিৰ হয় ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে অধাতৱী অক্সাইডবোৰ কি হ'ব আম্লিক হ'ব অৰ্থাৎ এসিডিক হ'ব ইয়াৰে এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে এ নম্বৰ অপশনটো কাৰেক্ট অপশন আৰু 45 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে স্ববক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয় স্ববক্ষীয় পৰিপুষ্টিত কি প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী লাগে পত্ৰহৰিত লাগিব সূৰ্যৰ পোহৰটো বাধ্যতামূলক হয় গতিকে এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব অল অফ দা এবভ ইয়াৰ পিছত যিকেইটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেইটা তোমালোকে চোৱা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা বহুতে ৰিলেটেবল কোৱেশ্চন হয় বেলেগ জিলাৰ লগতে তোমালোকে সেইবোৰো প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে আজিৰ কোৱেশ্চন পেপাৰত কিমান পালা তোমালোকে কমেন্ট কৰি জনোৱা কিমানখিনি তোমালোকৰ কাৰেক্ট হ'ল আৰু তোমালোকৰ কিমানখিনি প্ৰিপাৰেচন হৈ গ'ল এতিয়ালৈকে ঠিক আছে সো এটো বহুতে ইজি কোৱেশ্চন হয় লং কোৱেশ্চন কেটা কিন্তু এমসিকিউ ম্যাক্সিমাম ৰিলেটেবল হয় দুই এটা এমসিকিউ ইফালে আছে তো সেইখিনিৰ কাৰণে তোমালোকে ষ্টাডি কৰিবা ভালদৰে তোমালোকৰ টাৰ্গেট ৰাখিব লাগিব যাতে 100% তোমালোকে এনসার কৰিব পাৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ